কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এবছৰৰ বাবে অসমত ডিষ্টাৰ্ব এৰিয়া ঘোষণা কৰি সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনখনৰ ম্যাদ বৃদ্ধি কৰা কাৰ্যক গৰিহণা দি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যখনত প্ৰৱৰ্তিত সকলো কলা আইন প্ৰত্যাহাৰৰ দাবী কৰি সমিতিয়ে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰশাসনে হকে বিহকে জাৰি কৰা 144 ধাৰা বাতিল কৰা, সকলো জিলা আৰু মহকুমা সদৰত পৰম্পৰাগত প্ৰতিবাদস্থলীসমূহ সুৰক্ষিত কৰিবলৈ দাবী জনাই সমিতিৰ যুটীয়া সম্পাদক কমল কুমাৰ মেধিয়ে কয়, কেন্দ্ৰীয় চৰকাৰে অসমক অশান্ত অঞ্চল ঘোষণা কৰি পুনৰ এবছৰৰ কাৰণে সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখন বলবৎ কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি 10টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ আমি প্ৰেৰণ কৰিছোঁ। আমাৰ দাবী হ'ল অসমক যি অশান্ত অঞ্চল ঘোষণা কৰা যি ৰাজনীতি চলি আছে, এই ৰাজনীতি বন্ধ হ'ব লাগে। সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখন সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে। কেৱল অসমৰ পৰাই বাতিল কৰা নহয়, ভাৰতবৰ্ষৰ পৰা এই কুখ্যাত আইনখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে। আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যেতিয়া অসমৰ বিভিন্ন ঠাইত আন্দোলনৰ কাৰণে আমি অনুমতি বিচাৰোঁ, আমি যেতিয়া ঠাই বিচাৰোঁ, তেতিয়া অন্যায়ভাৱে তাত হঠাতে 144 ঘোষণা কৰি আমাৰ আন্দোলনৰ অনুমতি বাতিল কৰাৰ ব্যৱস্থা এটা চলি আছে। আমাৰ আন্দোলনৰ ঠাইসমূহ সম্পূৰ্ণৰূপে বাতিল কৰাৰ ব্যৱস্থা এটা চলি আছে। এয়া সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। ইয়াৰ বিৰুদ্ধে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ দাবী হ'ল আজি গণতান্ত্ৰিক এখন দেশত যি অনুমতি লোৱাৰ যি ব্যৱস্থা চলি আছে, আন্দোলন ধৰ্মঘটৰ কাৰণে যি অনুমতি লোৱাৰ ব্যৱস্থা চলি আছে, এয়া অগণতান্ত্ৰিক। ইয়াৰ বিৰুদ্ধে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ কথা হ'ল অসমৰ পৰা সকলো কলা আইন অবিলম্বে বাতিল হ'ব লাগিব। অসমত যি ডিষ্টাৰ্ব এৰিয়া ঘোষণা কৰা ৰাজনীতি চলি আছে, এয়া সম্পূৰ্ণৰূপে অসমৰ সম্পদ লুণ্ঠনৰ কাৰণে এই আইন চলি আছে বুলি আমি ভাবিছোঁ। অসমৰ পৰা সম্পূৰ্ণৰূপে কৰ্পৰেট খণ্ডসমূহে যাতে অসমৰ পৰা সম্পদ লুণ্ঠন কৰি লৈ যাব পাৰে, বৃহৎ নদী বান্ধৰ জৰিয়তে অসমৰ জলসম্পদ যাতে লুণ্ঠন কৰিব পাৰে, তাৰ সুবিধাৰ কাৰণে আচলতে এই ডিষ্টাৰ্ব এৰিয়া ঘোষণা কৰা হৈছে। এই কলা আইন পুনৰ বলবৎ কৰা হৈছে। সেইকাৰণে আমাৰ দাবী সম্পূৰ্ণৰূপে অসমত যিসমূহ কলা আইন চলি আছে, এই আইন বাতিল হ'ব লাগে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বন্ধৰ বিৰোধিতা কৰোঁ। আমি কেতিয়াও বন্ধৰ সমৰ্থন নকৰোঁ, কিন্তু বন্ধ গণতান্ত্ৰিক আন্দোলনৰ এটা মাধ্যম। শেহতীয়াভাৱে KN শইকীয়াৰ নেতৃত্বত তৰুণ গগৈ চৰকাৰে এখন খচৰা প্ৰস্তুত কৰিছে আৰু এইবাৰৰ শীতকালীন অধিৱেশনত বন্ধ বিৰোধী এখন আইন অনাৰ কাৰণে এখন খচৰা প্ৰস্তুত কৰিছে। আমি কৈছোঁ যে এয়া সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। এই খচৰা সম্পূৰ্ণৰূপে বাতিল কৰাৰ ব্যৱস্থা হ'ব লাগে। সকলো সুস্থ গণতান্ত্ৰিক প্ৰতিবাদক উপযুক্ত মৰ্যাদা দিবলৈ আহ্বান জনাই প্ৰাক্তন বিধায়ক অজয় দত্তই কয়, আজি মানৱতাৰ স্বাৰ্থত হোৱা নাই, মানৱৰ স্বাৰ্থত হোৱা নাই। এইটো হৈছে শাসক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে। আমাৰ এইটো অভিজ্ঞতা আছে। আমি ইমাৰ্জেঞ্চি দেখিছিলোঁ, ইন্দিৰা গান্ধী জাপি দিয়া ইমাৰ্জেঞ্চি। তেতিয়া আমাৰ জনসাধাৰণক কাম কৰা মানুহৰ ওপৰত মিছা DIR এপ্লাই কৰা হৈছিল। এইটো আমাৰ অভিজ্ঞতা আছে। তেওঁলোকে ইভেন কংগ্ৰেছৰ যিবিলাক সৎ মানুহ তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে। মোৰাৰজী দেশাই, আমাৰ দেৱেশ্বৰ শৰ্মা, ৰেণুকা দেৱী বৰকটকীকো গ্ৰেপ্তাৰ কৰি জেলত ভৰাই ৰাখিছিলে, তেওঁলোকে প্ৰতিবাদ কৰিছিল বুলি। এইকাৰণে আজি আমি আকৌ সন্দেহ কৰিছোঁ, আজি UPA চৰকাৰৰ অৱস্থা অতি বেয়া। তেওঁলোকে পুনৰাই সমতাত ঘূৰি অহাৰ কাৰণে প্ৰচেষ্টা চলাই আছে, কিন্তু তেওঁলোকে মুখ থেকে চাকাইছে 4টা ৰাজ্যত। এইটো বিজেপিৰ জয় নহয়, এইটো এণ্টি পিপল এণ্টি লেবাৰ এক্ট তেওঁলোকৰ যিটো ব্যৱস্থা তাৰ কাৰণে এইটো হৈছে। দ্ৰব্যমূল্য বৃদ্ধি, দুৰ্নীতিৰ বিৰুদ্ধে এইটো প্ৰতিবাদ। আমি সন্দেহ কৰিছোঁ অহা নিৰ্বাচনৰ কথা চিন্তা কৰি সোনিয়া গান্ধী এণ্ড সন্স প্ৰাইভেট লিমিটেড নামৰ যিটো UPA চৰকাৰ চলি আছে, তেওঁলোকৰ সুবেদাৰ ষ্টেট মেনেজাৰ তৰুণ গগৈ তেওঁলোকৰ নিৰ্দেশত আজি জনতাৰ কণ্ঠৰোধ কৰাৰ কাৰণে চেষ্টা কৰিছে। য'তে ত'তে বন্ধৰ আমি বিৰোধী, কিন্তু বন্ধৰ মাজেদি যিটো শ্ৰমিকৰ অধিকাৰ, কৃষকৰ অধিকাৰ আছে, ৰাইজৰ অধিকাৰ যিটো কাঢ়ি লোৱাটো কোনো অন্যায় হ'ব। আজি অসমৰ পুলিচ আছে, পুলিচৰ প্ৰতি তেওঁলোকে বিশ্বাস ৰাখিব লাগে। আইন আছে, আইন প্ৰয়োগ কৰিব লাগে, কিন্তু এইটো নকৰি সশস্ত্ৰ যিটো সেনা বিল যিটো আনিছে, সেইটো আমি বিৰোধিতা কৰিছোঁ। সেনা হ'ল দেশৰ সীমা ৰক্ষাৰ কাৰণে, BSF হ'ল সীমা ৰক্ষাৰ কাৰণে। আজি পুলিচৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকে কৰক। এই ধৰণৰ আইন কলা আইন অনাৰ কোনো প্ৰয়োজন নাই। এইটো যদি হয় আমি অৰ্জিত অধিকাৰ আমি ক্ষুণ্ণ হ'ব আমাৰ। এইকাৰণে অৰ্জিত অধিকাৰ ৰক্ষাৰ কাৰণে আমি শ্ৰমিক শ্ৰেণীৰ তৰফৰ পৰা আজি কৃষক মুক্তি আন্দোলনৰ এই প্ৰয়াসক আমি সমৰ্থন কৰিছোঁ। কিয়নো আজি যদি আমাৰ এই আইনটো জাৰি হয়, কালি সংবাদ পত্ৰৰ ওপৰত আহিব, ইলেক্ট্ৰনিক মিডিয়াৰ ওপৰত আঘাত আহিব, যিটো আহিছিল 75ত আকৌ এই আক্ৰমণ আহিব, চবৰে কণ্ঠৰোধ কৰা হ'ব। এইকাৰণে আজি এই যিটো কলা আইন অনাৰ প্ৰচেষ্টা হৈছে,
বন বিৰোধী আইন, এইটো বন বিৰোধী নহয়, জনবিৰোধী আইন। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।